হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবা। এতিয়া আমি চাই লওঁ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক উলিয়াই লোৱা 128 নং পৃষ্ঠা 128 নং পৃষ্ঠাৰ প্ৰশ্নলীৰ 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। 1 নং কুৱেশ্যনটো তোমালোক ভালকৈ চাবা। নেক্সট তোমালোক উলিয়াই লোৱা 129 নং পৃষ্ঠা 129 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল এককোষী জীৱই কোনটো প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। তোমালোক উত্তৰত লিখিবা এককোষী জীৱই কোষৰ দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰ নতুন প্ৰজন্মৰ সৃষ্টি কৰে। বুজি পালা? বা এইটো কুৱেশ্যন এনেকৈ দিব পাৰে এমিবাই, যেহেতু এমিবা এককোষী জীৱ, কুৱেশ্যনটো এনেকৈ দিব পাৰে এমিবাই কোনটো প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে। তেতিয়া তোমালোক উত্তৰত লিখিবা এমিবাই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে। বুজি পালা? নেক্সট তোমালোক উলিয়াই লোৱা 131 নং পৃষ্ঠা মুকুল উদ্গম। ইয়াৰ পৰা কুৱেশ্যন এটা দিব মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল হাইড্ৰাৰ মুকুল উদ্গম পদ্ধতিটো বৰ্ণনা কৰা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 133 নং পৃষ্ঠা প্ৰশ্নলীৰ 2 আৰু 4 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট চাবা তোমালোক নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মই লিখিয়ে থৈ দিছোঁ কি প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। তোমালোক উত্তৰত লিখিবা যৌন প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে। নেক্সট তোমালোক চাবা 134 নং পৃষ্ঠাত এটা চিত্ৰ আছে। চিত্ৰটো মোষ্ট ইম্পৰ্টেণ্ট। এইটো চিত্ৰৰ কথা মই কৈছোঁ। তোমালোকক কুৱেশ্যনটো এনেকৈ দিব দীৰ্ঘচ্ছেদ এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশ চিনাক্ত কৰা। তেতিয়া তোমালোক এইটো চিত্ৰ আঁকিব লাগিব আৰু বিভিন্ন অংশ চিনাক্ত কৰিব লাগিব। তোমালোক ভালকৈ শিকি যাবা এইটো চিত্ৰ। নেক্সট তোমালোক চাবা চিত্ৰ 8.9 এইটো চিত্ৰৰ কথা মই কৈছোঁ মোষ্ট ইম্পৰ্টেণ্ট। তোমালোকক কুৱেশ্যনটো এনেকৈ দিব গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণৰ চিত্ৰ আঁকি বিভিন্ন অংশ চিনাক্ত কৰা। তেতিয়া তোমালোক এইটো চিত্ৰ আঁকিব লাগিব লগতে বিভিন্ন অংশ চিনাক্ত কৰিব লাগিব। নেক্সট তোমালোক চাবা স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ কাক বোলে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা ভ্ৰূণ কেনেকৈ সৃষ্টি হয়। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এতিয়া তোমালোক উলিয়াই লোৱা 136 নং পৃষ্ঠা যৌৱন কাল বা কন্যাকাল কাক বোলে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা মানুহৰ স্ত্ৰী জননতন্ত্ৰ। এইটো হ'ল মানুহৰ স্ত্ৰী জননতন্ত্ৰৰ চিত্ৰ। এইটো চিত্ৰ আঁকা শিকিবা মোষ্ট ইম্পৰ্টেণ্ট এইটো চিত্ৰ। নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল বেক্টেৰিয়াৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ নাম লিখা। তেতিয়া তোমালোক উত্তৰত লিখিবা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ নাম হ'ল গনৰিয়া আৰু চিফিলিছ। এইটো কুৱেশ্যন MCQ টাইপ কুৱেশ্যন আহিব পাৰে। এনেকৈ কুৱেশ্যন দিব পাৰে তলৰ কোনটো যৌন ৰোগ বেক্টেৰিয়াৰ দ্বাৰা আক্ৰমণ হয়। তেতিয়া তোমালোক মনত কৰিবা অপশ্যনত গনৰিয়া নহ'লে চিফিলিছ এই দুটাৰ ভিতৰত এটা থাকিব।
নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ভাইৰাছৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ নাম লিখা তেতিয়া তোমালোক মনত কৰিবা ভাইৰাছৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ নাম হ'ল HIV আৰু AIDS বুজি পালা তোমালোকক কুৱেশ্যনটো এনেকৈ দিব পাৰে তলৰ কোনটো যৌন ৰোগ ভাইৰাছৰ দ্বাৰা আক্ৰমণ হয় তেতিয়া তোমালোক মনত কৰিবা ভাইৰাছৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ নাম হ'ল HIV আৰু AIDS বুজি পালা চাৰিটা অপচন থাকিব সেই অপচনৰ ভিতৰত HIV নহলে AIDS এই দুটাৰ ভিতৰত এটা থাকিব নেক্সট তোমালোক চাবা 140 নং পৃষ্ঠা প্ৰশ্নলিৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এতিয়া আমি চাম প্ৰশ্নলিৰ 1 2 আৰু 4 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনুশীলনীৰ 1 2 3 নেক্সট চাবা তোমালোক 4 6 7 8 10 আৰু 11 এইকেইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে হৈ গল জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰটোত থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা মই তোমালোকক এইটো ভিডিঅত কৈ দিলো নেক্সট ভিডিঅত আমি আলোচনা কৰিম বংশগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰটোৰ ভিতৰত থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা